অৰুণোদয় 3.0 লাইভ সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ মৈৰাবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ধন লাভ কৰি উৎফুল্লিত মহিলাসকল। মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি সেলিম চৌধুৰী ওৰফে দীপুৰ উপস্থিতিত মৈৰাবাৰী গাঁও পঞ্চায়ত সভানেত্ৰীসহ সদস্যসকলৰ সহযোগত এক সুন্দৰ অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হৈ যায়। লগতে উপস্থিত থাকে পঞ্চায়তৰ সচিব মন্টু বৰাকে আদি কৰি অন্যান্য কৰ্মচাৰীসকল। মৈৰাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় আঁচনি লাভ কৰা সকলো মহিলাই মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ সুযোগ লাভ কৰে। মহিলাসকলক স্বাৱলম্বী কৰিবলৈ মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনি। মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰে এই আঁচনি লাভ কৰা মহিলাসকলে। আজি আপোনালোকে গম পায় যে গোটেই অসমত আমাৰ যিটো অৰুণোদয় 3.0 যিটো 9,000 আৰু যিটো আমাৰ অৰুণোদয় বেনিফিচিয়াৰীক যিটো টকা দিয়া কথা আছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ টেলিকাষ্টত চবকে 9,000 টকা অৰুণোদয় একাউণ্টত সোমাই দিছে। আমি আৰু যিহেতু আমাৰ মৈৰাবাৰী গাঁও পঞ্চায়তৰ মিটিং হৈছে, আজি আমি ভালেমান আমাৰ আই মাতৃসকল মহিলাসকল আহিছে আৰু সিহঁতৰ মুখত বহুত আনন্দিত হৈছে। একাউণ্টত যেতিয়া টকা 9,000 সোমাইছে তেতিয়াহে বস্তুটো সিহঁতে ৰিয়েলাইজ কৰিছে যে টকাটো আমাৰ মুখ্যমন্ত্ৰীয়ে দিছে। আজিলৈকে বহুত চৰকাৰ আহিছে আৰু গৈছে, কিন্তু এনেকুৱা আমাৰ দুখীয়া পৰিয়ালৰ কাৰণে যিটো কাম কৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে কৰি দেখুৱাইছে। কথাটো যে আপোনালোকক মোক জনাব বিচাৰোঁ যে এইটো আমাৰ নিৰ্বাচনৰ কথা নহয়, এইটো হ'ল আমাৰ দুখীয়া পৰিয়াল। আমাৰ যি দুখীয়া পৰিয়াল, খাব নোৱাৰা পৰিয়াল, সেই মহিলাসকলৰ বহুত লাভৱান হৈছে। যিটো যিটো আপোনাৰ আঁচনি অৰুণোদয় আঁচনিৰ পৰা বহুত লাভৱান হৈছে। আমি জানামতে আমাৰ যিটো মৈৰাবাৰী গাঁও পঞ্চায়তৰ এলেকাত ভালেমান আপোনাৰ যথেষ্ট বহুত আপোনাৰ অৰুণোদয় আঁচনি পাইছে। মোৰ অৰ্ডাৰ ভোটৰ হিতাধিকাৰী কম 1170 জন। তাৰে ভিতৰত প্ৰায় 450 মান অৰুণোদয় হিতাধিকাৰী আছে। কিন্তু এইটো মামাক ধন্যবাদ দিছোঁ, এইটো ৰেকৰ্ড হৈছে। মানুহ ইমান আনন্দিত হৈছে, ইমান উৎফুল্লিত হৈছে, সেইটো বাহা নাই। সেইটো কাৰণে পাটিকিবুৰীৰ বা মৈৰাবাৰী ৰাইজৰ হৈ পেলাই আমি ৱাৰ্ড মেম্বাৰ হৈ পেলাই মামাক ধন্যবাদ দিছোঁ যে এইটো এটা ৰেকৰ্ড হৈছে অসমৰ ভিতৰত। এইটো ৰাজনীতি একো নাই, কিন্তু ৰেকৰ্ড হৈছে এইটো। আৰু 100% ক'বলৈ গ'লে 100%ই পাইছে। আমাৰ ইয়াতে 100% প্ৰায় দুখীয়া মানুহ, 1% হ'ব পাৰে। कितना पाया? 9,000। ठीक है। आप पाया है? अभी तो हम चेक नहीं किया, मोबाइल में मैसेज नहीं आया। आएगा। हमारा तो ढूंढ रहा है। ऐसे आप पैसे? हमारा কত পাইছে? 9,000। এই চৰকাৰখনৰ এটাই শ্লোগান আছিলে, সম বিকাশ সম উন্নয়ন, আৰু সমাজৰ শেষৰ শ্ৰেণীৰ লোকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰা। যিহেতুকে আগৰ চৰকাৰবিলাকে এনেকুৱা পদক্ষেপ লোৱা নাছিলে, বিজেপি চৰকাৰ কৰিছে। সেইকাৰণে গাঁৱৰ মহিলা আই মাতৃসকলৰ মুখতে এটাই শুনা পাওঁ যে এই আঁচনিৰ জৰিয়তে তেখেতসকল উপকৃত হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক, অসমৰ জনপ্ৰিয় দক্ষ মুখ্যমন্ত্ৰীক, তেখেতক আমাৰ এই অঞ্চলৰ মহিলাসকলৰ হৈ মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ।